নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো মনমৰি দেৱীয়ে। আজি নিশাৰ প্ৰথমটো খবৰ। ঢেকীয়াপতীয়াৰ উপদ্ৰৱ বৃদ্ধি পাইছে কলিয়াবৰত ক্ৰমাৎ বৃদ্ধি পাইছে ঢেকীয়াপতীয়া বাঘৰ আতংক। নাম কামাখ্যা সোণাৰী গাঁৱৰ পাছফালে মুক্ত বিচৰণ কৰি থকা ঢেকীয়াপতীয়া বাঘ এতিয়া চিকাৰ বিচাৰি মানুহৰ ঘৰৰ চোতাল আৰু গোহালিত পিট পিটাবলৈ আৰম্ভ কৰিছে। এই পৰ্যন্ত ৪১টাকৈ গোধনৰ লগতে বহু ছাগলী চিকাৰ হৈছে ঢেকীয়াপতীয়াৰ। স্থানীয় ৰাইজৰ মতে ২টাতকৈও অধিক বাঘে আশ্ৰয় লৈছে অঞ্চলটোত। বন বিভাগে সলনিকৈ ২ঠাইত পিঞ্জৰা পাতিছে যদিও এই পৰ্যন্ত পিঞ্জৰাবদ্ধ হোৱা নাই এটাও বাঘ। আজি নিশাৰ দ্বিতীয়টো খবৰ। কলিয়াবৰত পথ বন্ধক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া। বিগত ৪ দিন ধৰি কলিয়াবৰত বন্ধ কৰি ৰখা হৈছে এটি গুৰুত্বপূৰ্ণ পথ। অসম চৰকাৰৰ গড়কাপ্তান বিভাগৰ অসম মালাৰ অধীনত নিৰ্মিত শিলঘাট কামাখ্যা মন্দিৰৰ পৰা শিলঘাট জখলাবন্ধা গড়কাপ্তানী পথ সংযোগী পথটি পথ বন্ধ ফলক লগাই বন্ধ কৰি দিয়া হৈছে। জানিব পৰা মতে বাঘৰ মুক্ত বিচৰণৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনে বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ সাধাৰণ মানুহৰ যাতায়াত কৰাত বাধা আৰোপ কৰিছিল। পিছে এতিয়া পথটো ২৪ ঘণ্টাই বন্ধ কৰি ৰখা হৈছে আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। কলিয়াবৰৰ পৰা অনুপৰা ৰিপৰ্ট, আছাম লাইভ 7।